যিকিনো 15,000 লেডিছৰ কাৰণে সোণৰ আঙঠি দিছে দেখিছেনে লেডিছ কাৰণে 15,000 আৰু জেন্টছৰ কাৰণে 20,000 ষ্টাৰ্টিং আৰু লেডিছৰ কাৰণে 15,000 টকা ষ্টাৰ্টিং तुम अपना लो या ठुकरा दो तुम्हें हक फैसले का है हमें क्या पूछते এডাল 50,000 টকাত নেপায় বুলি কিন্তু এতিয়া মই দেখুৱাই দিলো আপোনালোকক যে 50,000 টকাত এডালেই পাব এটা কথা হল মই আপোনালোকক লাখ টকা তলত মানে আপোনালোকক 50,000 ৰ আশে-পাশে এডাল সোণৰ নেকলেছ মানে দেখুৱাম আপোনালোকক এডাল বুলি নহয় বিভিন্ন ধৰণৰ সোণৰ নেকলেছ আছে এয়া হৈছে মাত্ৰ আপোনালোকে 50 to 60 to 70 ভিতৰত পাই যাব এবিলাকৰ এনে প্ৰাইস বিলাক কেনেকুৱা থাকে 50,000 পৰা ষ্টাৰ্টিং 50,000 ৰ পৰা তো মই আপোনালোকক দেখুৱাই দিছো 50,000 ৰ পৰা ষ্টাৰ্টিং কিন্তু আপোনালোকক মই জাস্ট খালি কৈ দিছো যে 50,000 ৰ পৰা ষ্টাৰ্টিং সোণৰ নেকলেছ বস্তুটো হৈছে মানে কি এনেকুৱা হয় যে আমি নেকলেছ এডাল বিচাৰি থাকো আমাৰ বাজেট 50,000 তো এই কাৰণে মই আপোনালোকক দেখুৱাই দিলো এতিয়া আপোনালোকে আহক ৰত্নাঞ্জলি জুৱেলাৰী গুৱাহাটী লাল গণেশত থকা তেওঁলোকৰ ব্ৰাঞ্চ এটা দুটা নহয় 5টা ব্ৰাঞ্চ এই গুৱাহাটী চহৰৰ ভিতৰত তো 5টা ব্ৰাঞ্চৰ ভিতৰত আপোনালোকে য'তেই নাযাওক সকলোতে তেওঁলোকে এনে ধৰণৰ এভেইলেবল গোল্ডৰ কালেকচন ৰাখিছে এটা কথা হল বাইদেউ এইবিলাক এটো টাৰ্কিশ ডিজাইন চাব পাৰিব মানে লাইট ওয়েটেড বনোৱা হৈছে এটো 12 গ্ৰামত চাব পাৰিব 11 গ্ৰামৰ পৰা টাৰ্কিশ ডিজাইনটো ষ্টাৰ্ট এটো চাব পাৰিব ইমান ধুনীয়া ডিজাইন এটো জাস্ট 11.2 আছে এটো ওকে এইবিলাকৰ কেনেকুৱা আহিব প্ৰাইস বিলাকত টাৰ্কিশ এনে আপোনাৰ 70,000 ৰ পৰা পাই 70,000 ৰ পৰা টাৰ্কিশ ডিজাইনৰ যিবিলাক নেকলেছ এইবিলাক 70,000 ৰ পৰা পাই যাব জাস্ট খালি মই এতিয়া আপোনালোকক ওপৰৰ পৰা দেখুৱাই দিছো চাওক এটো এটা ডিজাইন চাইছে এটো এটা ডিজাইন চাওক মই ধুনীয়াকৈ দেখুৱাই দিছো আৰু এটা ডিজাইন মই আপোনালোকক দেখুৱাই দিছো চাওক এয়া হৈছে ডিজাইন টাৰ্কিশ ডিজাইন তো ইয়াতেও চাব পাৰিব এফিলেও আছে আপোনালোকক চাওক বহুত কালেকচন আছে মানে আপুনি যেনে ধৰণৰ কালেকচন বিচাৰে তেনে ধৰণে কালেকচনে পাই যাব এইবিলাক আছে পাৰ্ল সেট এইবিলাক আপোনাৰ এটো পাৰ্ল সেট ন এটো পাৰ্ল সেট মানে এই মনিখিন থকা কাৰণে পাৰ্ল হৈ গল ন ওকে বহুতে ধৰক ওকে এটো গোল্ড আছে ইয়াতে ধৰক এটো গোল্ড আছে এখিনি মনিখিনি লগাই দিয়া কাৰণে পাৰ্ল বুলি কোৱা হল এতিয়া বাকি যি কি নহওক আপোনালোকে যেনে ধৰণৰ ষ্টাইলিশ বিচাৰে তেনে ধৰণে পাই যাব বাকি এফিলালৈ আছে এইবিলাক আৰু সেই পাৰ্ল যেটো সেট কৈছিল নহয় ইয়াতে আকৌ এটো আপোনাৰ গোল্ড আহি গল ইয়াতে চাওক এটো আপোনাৰ চিক হয় গুটেটো গোল্ডৰ এটো গুটেটো একদম কম ওয়েটত আছে এটো কিমান মান আহিব এইবিলাক আপোনাৰ 45 মান আহি যাব 45 45,000 ও মাই গড এডাল চাওক নাই 45,000 টকা ভিতৰত যদি এনে ধৰণৰ 6 সেট যদি আপোনালোকে লম বুলি ভাবিছে চাওক মই দেখাই দিছো 6 সেট গোল্ডৰ একদম পিওৰ গোল্ড কিন্তু 45,000 ওকে এটো সেট কিমান আহিব এইবিলাক আপোনাৰ 120 মান আহি যাব 120 ন এটো মানে লাখৰ ওপৰত আৰু যি সকলৰ লাখৰ ওপৰত বাজেট তেওঁলোকৰ কাৰণে এটো হট সেট ধৰক আপোনাৰ লাখৰ ওপৰত বাজেট তো আপোনালোকে এনে ধৰণৰ সেট বিলাক ল'ব পাৰে তো বাকি আপোনালোকৰ বিভিন্ন ধৰণৰ মই কালেকচন দেখাইছো এতিয়া আহি গল আমাৰ জেন্টছৰ কালেকচন যেটো জেন্টছৰ কালেকচন বুলি ক'লে এটা আঙঠি পিন্ধি ললো আৰু এটা আঙঠি পিন্ধি চাই লওঁ লবটো নোৱাৰোৱে পিন্ধিকে চাওঁ এটো হট আঙঠি কেনেকুৱা দাম এইবিলাকৰ জেন্টছৰ ৰিং আপোনাৰ এনে 20,000 ৰ পৰা ষ্টাৰ্টিং আছে 20,000 টকা জেন্টছৰ আঙঠি এটা কথা হল এতিয়া আপুনি ধৰক চয়েস কৰিব কোনটো লাগে ইয়াতে বিভিন্ন ধৰণৰ কালেকচন আছে যিটো লাগে আপুনি হেতুৱে ল'ব পাৰে মানে ষ্টাৰ্টিং প্ৰাইস 20,000 আৰু ইয়াৰ পৰা আঙঠিটো ল'ব আৰু ইয়াত পেমেন্টটো কৰি দিব কাৰ্তিক দাক ঠাইতে এনেকৈ বিলাক মানে পেমেন্টটো কৰি দিলেই হ'ল আৰু বাকি আৰু এয়া হৈছে লেডিজ আঙঠি ন হয় লেডিজ লেডিজৰ বিলাক কেনেকুৱা লেডিজ বিলাক আপোনাৰ 15,000 ৰ পৰা ষ্টাৰ্টিং আছে লেডিজৰ বস্তুবিলাক সদায় কিয় দাম কম কাৰণটো কি মানে লেডিজ সবতে মানে ফাৰ্স্ট হ'ব যে এটো কথা হ'ব পাৰে নেকি সবতে লেডিজৰ ৰেহাই আছে জেন্টছৰ ৰেহাই নাই কতো যিকিনো 15,000 লেডিজৰ কাৰণে সোণৰ আঙঠি দিছে দেখিছেনে লেডিজ কাৰণে 15,000 আৰু জেন্টছৰ কাৰণে 20,000 ষ্টাৰ্টিং আৰু লেডিজৰ কাৰণে 15,000 টকা ষ্টাৰ্টিং এতিয়া আহি গল আমাৰ ডায়মণ্ডৰ কালেকচন যেহেতু বহুতে ডায়মণ্ডৰ কালেকচন বিচাৰে কিন্তু ডায়মণ্ড কালেকচন বুলি কোৱা লগে লগে এনে ধৰণৰ এডাল নেকলেছ সকলোৰে পিন্ধিবলৈ মন যায় প্ৰত্যেকজনী মহিলাই পিন্ধিব মন যায় ডায়মণ্ডৰ কালেকচনৰ এডাল নেকলেছ কিন্তু এডাল নেকলেছৰ দামটো শুনিলে আপোনালোকে আচৰিত হ'ব কিমান হ'ব প্ৰাইসটো 85,000 ৰ পৰা পাই যাব ও মাই গড 85,000 টকাত মানে ভাবিব নোৱাৰে আপুনি ডায়মণ্ডৰ নেকলেছ আৰু কৃষ্ণা ডায়মণ্ড বহুত ভাল ডায়মণ্ড তো আপোনালোকক মই মাজে মাজে দিয়ে থাকো এড আপোনালোকে পাই থাকে বাকি ইয়াত ধুনীয়া ধুনীয়া আপোনাৰ কালেকচন আছে মই আঙঠি দেখাইছো আৰু এইফালে ডায়মণ্ডৰ আপোনাৰ আঙঠি হওক ফুলি হওক এইবিলাক কেনেকুৱা ৰেট বিলাকত 11,000 পৰা ষ্টাৰ্টিং 11,000 পৰা মানে ধৰক 11,000 পৰা আপোনালোকে ধৰক ডায়মণ্ডৰ কৃষ্ণা ডায়মণ্ডৰ আঙঠি বিলাক আপোনালোকে পাই যাব বা ফুলি বিলাক আপোনালোকে এভেইলেবল পাই যাব বাকি আপোনালোকক যিমানখিনি কালেকচন দেখালো এই গোটেই কালেকচনখিনি ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়া হলে আপোনালোকে গুৱাহাটীত ৰত্নাঞ্জলি বুলি কোৱা লগে লগে 5টা প্ৰতিষ্ঠান আছে মনত ৰাখিব
5 জেগাত তেওঁলোকৰ শ্ব'ৰুম আছে আৰু এই 5 জেগাতে আপোনালোকে যিটো জেগাতে আপোনালোকে যাব বিচাৰে 6 মাইল তাৰপিছত চানমাৰী লাল গণেশ ABC তাৰপিছত আৰু খ্ৰীষ্টিয়ান বস্তি এই 5 জেগা তেওঁলোকৰ শ্ব'ৰুম আছে যতে যাব নিবিচাৰক কিয় আপোনালোকে ততে গৈ আপোনালোকে কালেকশ্যন ল'ব মই নকওঁ যে আপোনালোকে লাল গণেশলৈকে আহক মই নকওঁ যে আপোনালোকৰ খ্ৰীষ্টিয়ান বস্তিলৈ যাওক আপোনালোকৰ যিখিনি লোকেশ্যন মানে বুজি পেলাই আপোনালোকৰ সুবিধা হয় তাতে আপোনালোকে যাব যদি আপুনি লাল গণেশৰ লখৰাৰ পৰা যদি ভিডিঅটো চাই আছে তেতিয়াহ'লে লাল গণেশ আহিব যদি আপুনি ABC পৰা চাই আছে তেতিয়াহ'লে খ্ৰীষ্টান বস্তি যাব ABC যাব যদি আপুনি ধৰক 6 মাইলৰ ফালৰ পৰা চাই আছে 6 মাইলত যাওক আৰু যদি আপুনি ধৰক জুৰু তিনিআলি ফালৰ পৰা চাই আছে তেতিয়াহ'লে আপুনি চানমাৰী যাওক সহজ হ'ব নহয় জানো তো ঠিক আছে ধুনীয়া ধুনীয়া বাইদেউ কেইজনক লগ পাব আপোনালোকে আহিব আৰু ইয়াৰ পৰা আপোনালোকে কালেকশ্যন কিনিব ধন্যবাদ